বিজেপি কিয় ভোট নিদিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখনে গঢ়িছে অভিলেখ কি অফলাইন কি অনলাইন প্লেটফৰ্ম সকলোতে গ্ৰন্থখন বিচাৰি পাঠকৰ ভিৰ আমাজনত এদিনত সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া গ্ৰন্থৰ অভিলেখ ৰচিলে সৰ্বত্ৰে চৰ্চিত গ্ৰন্থখনে কেৱল সোমবাৰৰ দিনটোতেই আমাজনত বিক্ৰী হ'ল ৫৭টা কপি অনলাইন প্লেটফৰ্মত এই ধাৰা অব্যাহত থাকিল মঙলবাৰেও প্ৰকাশকৰ মতে পূৰ্বে আমাজনত এদিনত এখন গ্ৰন্থ ১০ৰ পৰা ১২খনহে বিক্ৰী হৈছিল ইয়াৰ বিপৰীতে এক নতুন ধাৰাৰ সূচনা কৰিছে বিজেপি কিয় ভোট নিদিব শীৰ্ষক গ্ৰন্থখনে বিপণীসমূহতো অফলাইন মাধ্যমত দেখা গৈছে পাঠকৰ অভূতপূৰ্ব সঁহাৰি অনলাইন আমাজন যিটো প্লেটফৰ্ম বলনতাৰ তাত আমি অলৰেডি more than 57 অৰ্ডাৰ আমি পাইছো ইনফেক্ট আজিও আহিছে আমি ইমান ভবা নাছিলো এখন কিতাপে যে ইমান সঁহাৰি পাব বুলি কিন্তু যথেষ্ট ভাল লাগিছে যে এনেকুৱাখন কিতাপে ইমান সমাদৰ লাভ পাইছে বুলি আৰু এইটো কাৰণে সমগ্ৰ ৰাইজক প্লাছ নিতুমণি দাক আমি আমাৰ বলনতাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যে ইমান ধুনীয়া কিতাপখন তেখেতে ৰাইজৰ কাৰণে আগবাঢ়ি উলিয়াই দিছে শনিবাৰে প্ৰতিদিন টাইমৰ কাৰ্যালয়ত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ উপস্থিতিত উন্মোচন কৰা হৈছিল গ্ৰন্থখন ৰাজ্যৰ বিভিন্ন স্থানৰ গ্ৰন্থ বিপণীৰ লগতে গুৱাহাটীত চলি থকা অসম গ্ৰন্থমেলাৰ বাকৰিত উপলব্ধ হৈছে গ্ৰন্থখন বৰ্তমানৰ ৰাজনীতিক আৰু সামাজিক বিষয়ৰ নিৰ্মোহ বিশ্লেষণেৰে ৰচিত কিতাপখনৰ প্ৰতি পাঠকৰ সমাদৰ দেখি উৎফুল্লিত বিক্ৰেতা বিদ্যা মন্দিৰ আৰু সতীৰ্থ জ্ঞান যাত্ৰাৰ কৰ্তৃপক্ষই ক'লে গ্ৰন্থখন ষ্টলত শেষ হৈ গ'লেও ততাতৈয়াকৈ উপলব্ধ কৰাৰ প্ৰয়াস কৰিছে প্ৰতিদিনে ভালে সঁহাৰি পাইছোঁ মাজতে নোহোৱা হৈছিলে আকৌ আনিলোঁ আকৌ বিকিছোঁগৈ এনেকৈ চলি আছে যে কিতাপখনৰ গুৰুত্ব আজি 10 বছৰ ধৰি আছে 10 বছৰ ধৰি যিটো বিতৰ্ক চলি আছে আৰু সেইটোৱে এই কিতাপখন এতিয়া নতুনকৈ প্ৰকাশ কৰি মানুহক আৰু কিছু মানে প্ৰশ্নৰ উত্তৰ পাব বা মানুহে বুজি পাব মানুহে এইটো মানে ভাল সঁহাৰি দিছে আৰু মানুহক লাগে তাৰমানে এনেকুৱা ধৰণৰ বস্তু যে যুক্তিনিষ্ঠভাৱে তেওঁলোকে বস্তুবোৰ বুজি লৈ তেওঁলোকে যাতে মানে এটা সিদ্ধান্ত ল'ব পাৰে জনতাই নোপোৱা বহু প্ৰশ্নৰ উত্তৰ আছে এই গ্ৰন্থখনত যাৰ বাবে সাধাৰণ ৰাইজে কিতাপখন পঢ়াৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰিছে বনলতা প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰদ্যুৎ হাজৰিকাই আগবঢ়ালে সন্তুষ্টিমূলক মন্তব্য আমাৰ প্ৰেজেণ্ট গভৰ্ণমেণ্টৰ ওপৰত লিখিছে যে তেখেতলোকক ভোট দিব কিয় নালাগে বুলি আচলতে দিব লাগে নে নালাগে হেতুত শইকীয়া ডাঙৰে একো ক'বলৈ বিচৰা নাই কথাটো তেখেতে জাষ্ট প্ৰশ্নবোধক চিন্তা দি পেলাই ক'ব বিচাৰিছে কিয় দিব নালাগে এটা কওঁ কিবা এটা ৰিয়েকশ্যন দিয়াৰ আগতে কিতাপখন ভালকৈ পঢ়ক মন্তব্য গ্ৰন্থখনৰ অংগসজ্জাৰ সৈতে জড়িত অসীম চুতীয়াৰ আৰু কিতাপখন কৰি থাকোঁতে মই দেখিছিলোঁ যে ইয়াত যিসকল ব্যক্তিয়ে লিখিছে তেওঁলোকৰ যিটো বৌদ্ধিক চিন্তা তেওঁলোকৰ যিটো দৃষ্টিভংগী বা তেওঁলোকৰ যিবিলাক মানে ক'বলগীয়া কথা এই ইমান বেছি শক্তিশালী ৰূপত উপস্থাপন কৰিছে সেইখিনি আচলতে পঢ়ি মই নিজে অভিভূত হৈছোঁ আৰু চিন্তা কৰিবলগীয়া বহু কথা আছে আৰু ভোট দিয়া নিদিয়াটো সেইটো বেলেগ কথা কিন্তু কিতাপখনৰ গুৰুত্ব ৰাজনৈতিক জীৱনৰ এটা পৰিঘটনা হিচাপে বা অসমীয়া ৰাজনৈতিক জীৱনৰ বুৰঞ্জী হিচাপে এই ঘটনাটো আচলতে পৰৱৰ্তী সময়ত এটা গৱেষণা কৰাৰ থল আছে আৰু কিতাপখনে সেই সুযোগটো প্ৰদান কৰিছে অৰুণ নাথ আৰু দেৱজিৎ চুতীয়াৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজৰ সহযোগত শচীন সামন্ত বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম